Hello everyone, welcome to my channel Vayo's Vlog. Moi Vailina aru aji moi jabo ulaisu TINSUKIA loi mur jethi aru mur aitar logot jam ami Tilinga mondir dorshon koribo goi asu. To ami aji abeli Rajdhani jam 6:30 aru kali morning jodi late na thake 5টা বজাত ৰাতিপুৱা আমি গৈ পাম. তো এতিয়া মই ৰেডি হও কাপোৰ কানি পিন্ধি যেহেতু দেখিছে আপুনি মই ঘৰুৱা ড্ৰেছতে আছো. আৰু ব্লগটো মই হিন্দীৰে ষ্টাৰ্ট কৰিম. মই হিন্দী, ইংলিছ, অসমীয়া তিনটা ভাষাৰে কৈ যাব চেষ্টা কৰিম কাৰণ কিছু মানে হয়তো অসমীয়াটো বুজি নাপাব পাৰে. গতিকে যদি কিবা মোৰ ভুল ভ্ৰান্তি হয় আপোনালোকে কমেন্টত জনাব নাপাহৰিব. তো বলক এতিয়া আমি ৰেলৱে ষ্টেচন লৈকে যাওঁ. आज हम जाने निकले हैं डिब्रूगढ़ तक राजधानी एक्सप्रेस से. अब तक ट्रेन पहुंची नहीं है, हमारी ट्रेन आने वाली है. तो वहाँ से हम लोग जाने वाले हैं तिनसुकिया. तिनसुकिया पहुँचने से पहले ही है तिलिंगा मंदिर बोलते हैं उसको हमारे यहाँ पे. तो और चलिए तो फिर आज हमारे ये सफ़र हम गुवाहाटी स्टेशन से स्टार्ट करते हैं. तो ये हमारे पीछे है गुवाहाटी स्टेशन. तो यहाँ से हम अपनी जर्नी स्टार्ट करेंगे. बने रहिए मेरे साथ. मेरे साथ ट्रैवल कर रही है मेरी दादी और जेठी. ये लोग असमीज में बोलेंगे, इनको ज़्यादा हिंदी नहीं आती है. कौन जाम चलो तो फिर अभी ट्रेन में चल के हम बातचीत करेगा. देखिए अभी 7:28 हो रही है. तो हमारी ट्रेन अभी आ रही है. बस मैं आपको दिखाती हूँ. राजधानी अभी पहुँची, अभी करीबन 7:50 हो गया है. बहुत लेट हो गया है. ये देखो ट्रेन आ गया. दिखा तुम्हें. ये है हमारी कोच. अभी हम चलते हैं. এয়া আমাৰ জাৰ্নি গুৱাহাটী ষ্টেচনৰ পৰা ষ্টাৰ্ট হৈ গ'ল. আমি কালি মৰ্নিং 5টা বজাত গৈ পাম. তো আমাৰ কোচৰ ভিতৰ সাইড এইটো. আৰু ৰাতি মোটামুটি 9টা 9:30 বাজিছে. খানা দিওঁতে লেট কৰিছে, 10টা বাজিছে. এণ্ড এতিয়া আমাৰ খানা আহি গ'ল. খানা আমি নন ভেজ থালি অৰ্ডাৰ কৰিছিলোঁ. ইমান আমি খাছ নাপালোঁ কিন্তু খাই. এয়া ৰাতিপুৱাৰ ভিউ হয়. ৰাতিপুৱা মোটামুটি 4:30 হ'ব. আমি গৈ পাম আৰু এতিয়া এয়া আমি ডিব্ৰুগড় ষ্টেচন আহি পাই গ'লোঁ. तो हम डिब्रूगढ़ पहुंच गए. मॉर्निंग फेसेस या डिब्रूगढ़ स्टेशन. और आम स्टेशन पर बाहिरत उलाई आसो. मैं भिडिओ हिंदी, इंग्लिश, अসমীয়া जितुते मैं प्रिफरेबल है हेतुते बनाई जाम. এইটো ষ্টেচনৰ বাহিৰৰ ৰাস্তাটো যেটো দি আমি আমাৰ গাড়ীত বহি পেলাই উলাই গৈ আছো. আমি ট্যাক্সি এখন ভাড়াত লৈছো গোটে দিনটোৰ কাৰণে. তো এতিয়া আমি হোটেলৰ ফালে গৈ আছো. এইটো আমাৰ হোটেল ৰুম. আমি ইয়াত থাকিম. এইটো আমাৰ হোটেল ৰুম. কেনেকুৱা লাগিছে জেঠি? ৰুমটো ভাল লাগিছে নে? নাইস. আমি জাস্ট ফ্ৰেছ হ'ম ইয়াতে. হৈ পেলাই ওলাই যাম. এই অৱস্থা. এই দেখিছো আহি পেলাই একদম লেং খাই পৰি গৈছে আমাৰ জেঠি. আমি মানে 5টা বজাতে পালো আহি পেলাই. টিভিটো চলি আছে, ডিস্টারবেন্স হৈ আছে. তো আমি 5টা মান বজাতে আহি পালো. কিন্তু হোটেল বিচাৰোতে ভাল হোটেল বিচাৰোতে আমি একচুয়ালি অনলাইন বুক কৰা নাছিলো. দাদা এজনক কৈ থৈছিলো. তাৰপিছত আহি পেলাই বিচাৰি ট্ৰি ফাৰ্ন বুলি এখন হোটেল পালো. আমাৰ ইটো ৰুমত 3000 লৈছে. আমি দিনটো ৰেষ্ট কৰিম. ইভিনিং আমি যাম কাৰণ ইভিনিং এনেও আমাৰ ট্ৰেইন আছেই. তো মই বাহিৰ সাইডটো আপোনালোক দেখাই দিছো. এইটো চাওক বাহিৰ হোটেল ৰুমৰ পৰা ভিউ. আমি ৰাতি থাকিম ইয়াতে 7টা মান বজালে কাৰণ যেহেতু আমাৰ 9টা বজাত ট্ৰেইন. ভিউটো দেখিলে আমি এতিয়া ফ্ৰেছ হৈ পেলাই বাকি মন্দিৰত যাওঁতে লগ পাম. আমাৰ কমপ্লিমেণ্টাৰী পানী চাহ খাবলৈ বস্তু দিছে. ইয়াতে কি আছে? জিৰা বিস্কুট, এয়া কফি, গাখীৰ, পানী. আমি এই 10টা 10:30 বাজিলে এতিয়া আমি ফ্ৰেছ হৈ পেলাই তিনসুকিয়া যাব ওলাইছো. তিনসুকিয়া বৰডুবিত হয় মন্দিৰটো. তো আমি এতিয়া গাড়ীত বহো আৰু মন্দিৰলৈ ৰাওনা হওঁ. তো ৰাস্তাত আমি গৈ থাকোঁতে বিভিন্ন ধৰণৰ সিনাৰি চাই যাব পাৰিম.
আপাৰ আসামখন বিশেষকৈ চাহ বাগিচাৰ কাৰণে বিখ্যাত হয় তো এয়া গৈ থাকোঁতে চাহ বাগিচা আৰু বাইপাছটোৰ পৰা নামি পালে আমি ভিতৰৰ ৰাস্তা এটা দি বৰডুবিলৈকে যাম দুইফালে চাহ বাগিচা তো চাহ বাগিচাৰ ভিউ চাইছে আপোনালোকে মন্দিৰ যাই পাব আৰু আমি জুবিনদাৰ তিনচুকীয়া টিলিঙা মন্দিৰলৈ বুলি এটা গান আছে বিখ্যাত গান সেইটো শুনি শুনি আমি এতিয়া মন্দিৰলৈ গৈ আছোঁ মন্দিৰ আমি আহি পাই গ'লোঁ এইটো মন্দিৰৰ মেইন দুৱাৰ হয় ইয়াতে ডাঙৰকৈ টিলিঙা এটা বনাই থোৱা আছে আৰু টিলিঙা এটা বান্ধি থোৱা আছে তো মন্দিৰৰ চাৰিওফালে আপোনালোকে দেখা পাব মানে টিলিঙা কিনিবলৈ চাকি ধূপ দিবলৈ দোকান পাহাৰ আছে বলকচোন দোকানলৈ যাওঁ আমিও কিছুমান বস্তু কিনি লওঁ ধুনীয়াকৈ টিলিঙাবোৰ আলাই থোৱা আছে চাৰিওফালে চালে আপুনি টিলিঙা দেখা পাব আৰু আজি শাওনৰ প্ৰথমটো সোমবাৰত আমি আহিছোঁ গতিকে বহুত ভিৰ ভিডিঅ' কেনেকৈ বনাম কিমান দূৰলৈকে ভালকৈ বনাব পাৰিম নাজানো তথাপিও ভিডিঅ'টো আপোনালোকে চাই থাকিব এইখন থালি আমি ল'লোঁ এই চাওক পৰিৱেশ বৰষুণ অকণ দি আছে আৰু ইমান মানুহ আজি মন্দিৰত লাইন পাতিবলগীয়া হৈছে অন্য দিনত গোটেই খালী হৈ থাকে মন্দিৰটো এই লাইন দেখিছেনে মোটামুটি আমি 45 মিনিটছমান লাইনতে আছোঁ হয়নে গতিকে থাকি পালে আমি এতিয়া আগবাঢ়ি আছোঁ লাহে লাহে নাৰিকলটো ভাঙিলোঁ আইতাহঁতক এটা লাইনত থৈছোঁ লাহে লাহে আমি আগফাললৈ আগবাঢ়ি আছোঁ আৰু এই গছডালৰ তলত যিটো শিৱলিংগ আছে সেইটো নিজে মাটি ফুটি ওলোৱা বুলি ইয়াৰে লোকবিশ্বাস আৰু ইয়াৰে লোকে কয় আৰু এনেকুৱা 3টা খুঁটা আছে ইয়াতে এই খুঁটাকেইটাত এনেকৈ ৰঙা সূতা মেৰিয়ালে বা মনত কিবা এটা ভাবি পালে মেৰিয়ালে মনৰ বাঞ্ছা পূৰণ হয় বুলি কয় গতিকে ময়ো মনত কিবা এটা ভাবি ইয়াতে মানস কৰি পেলাই সূতা বান্ধিলোঁ টিলিঙা এটাও বান্ধিলোঁ আৰু মানুহৰ ভিৰৰ বাবে আপোনালোকক শিৱলিংগটো দেখুৱাব নোৱাৰিলোঁ আমাৰ চাকি ধূপ জ্বলাই পূজা পাতাল কৰি টিলিঙা বান্ধাও হৈ গ'ল আৰু মন্দিৰৰ পৰা ওলাই আহিলোঁ ইমান মানুহৰ ভিৰ আজি শ মানুহ মন্দিৰত গতিকে টিলিঙাৰ ভিডিঅ' উঠাবই নোৱাৰিলোঁ এই 2 কপিমান ফটো উঠিছিলোঁ তাকে আপোনালোকৰ আগত আগবঢ়ালোঁ আৰু আহি থাকোঁতে আমাৰ ৰাস্তাত ইমান ভোক লাগিলে দুপৰীয়া সময় হৈছে মোটামুটি 2:30 বাজিছে নন্দনবন বুলি ফেমিলি জোন এখন দোকান আছে তাতে আমি সোমাইছোঁ আমাৰ খানা আহি গৈছে এইটো পোলা ভাত থালি এইফালে ভেজ থালি এইটো ভেজ থালি তো আমি খোৱা আৰম্ভ কৰোঁ চাটনি ইয়াতে বহুত কেইবিধ দিছে মাছৰ কচুৰ নৰসিংহ আলু পিটিকা মচুৰৰ দালি বাঁহগাজ টেঙা গতিকে মাছৰ চাটনিটো খাই চবতকৈ ভাল লাগিছে শুকান মাছ এয়া টোপোলা ভাত জেঠি খোৱা লোৱা কৰিলা কেনেকুৱা পাইছা খাই ধুনীয়া লাগিছে ভালেই লাগিল লোকেল একদম লোকেল আৰু খানাবোৰ ভালে লাগিলে আমি ইয়াৰ পৰা যাওঁ আৰু এতিয়া ন তো এইটো ৰাস্তা দি আমি আহি থাকোঁতে তিনচুকীয়াৰ পৰা জগন্নাথ মন্দিৰ আমি দেখা পাই ইয়াতে সোমালোঁ মন্দিৰটোৰ ষ্ট্ৰাকচাৰ কি ক'ম ইমানেই ধুনীয়া পুৰী জগন্নাথৰ লগত একেবাৰে খাপ খোৱা আৰু সেইটো মন্দিৰক মেইন হিচাপে ৰাখিয়ে এইটো মন্দিৰ বনোৱা হৈছে আৰু ভিতৰৰ যিটো প্ৰতিমা সেইটো পুৰী জগন্নাথৰ নিচিনাই হয় খুব এটা শান্তিৰ পৰিৱেশ ইমান ভাল লাগিছে আমাৰ আহি পালে ডিব্ৰুগড় বা তিনচুকীয়াৰ ফালে আহিলে আপোনালোকেও ইয়াত মূৰ নোদোৱাকৈ নাযাব চাওকচোন চাৰিওফালৰ পৰিৱেশটো কি ধুনীয়া এতিয়া আমি আহিছোঁ ইয়াতে ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰলৈ এইটো মন্দিৰটো মোৰ পিছপিনে অৱস্থা নাই তিনচুকীয়াৰ পৰা আহিলোঁ টিলিঙা মন্দিৰ গৈছিলোঁ দৰ্শন কৰিব খুব এটা ধুনীয়া ষ্ট্ৰাকচাৰ একদম পুৰী জগন্নাথ সেনেকুৱা ষ্ট্ৰাকচাৰ হয় বাকীখিনি চাই থাককচোন মই দেখুৱাই আছোঁ আপোনালোকক ভিতৰৰ প্ৰতিমাটো চাওক একদম পুৰী জগন্নাথৰ নিচিনা খাপ খোৱা একদম একেই আপোনালোকক ভিডিঅ'ৰ যোগেৰে দৰ্শন কৰালোঁ এয়া আমাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰা হৈ গ'ল আৰু ইয়াৰ পৰা আমি ওলাই যাই ওচৰতে চাহ বাগিচা এখনলৈ যাম আমি এই টি ষ্টেটখন অলপমান খোজকাঢ়িয়ে ঘূৰিম কেইখনমান ফটো ক্লিক কৰিম
আৰু আমাৰ ডিব্ৰুগড়ৰ জাৰ্ণিটো এই টি ষ্টেটখন অলপমান ঘূৰি পেলাই সামৰিম ব'লক অলপমান চাহ বাগিচাৰ মাজলৈ যাওঁ কি সুন্দৰ পৰিৱেশ চাওকচোন ব'লক আমাৰ জেঠী আৰু আইতা একদম ফটো উঠাত ব্যস্ত চাহ বাগিচাত ফটো উঠা জোশ কেনেকুৱা জেঠী ফটো উঠিবা এয়া দলং গপ গপকৈ যাওঁ নেকি পাৰ হয় পৰিচয় নাযাওঁতো পাৰ হৈ আহিলোঁ চাওক না পৰিৱেশ এইবোৰ পাত চাওক দেখিছে খুব এটা ভাল লগা পৰিৱেশ হয়নে চাওক চাহ বাগানৰ মাজত কলা পাত এই পাতবোৰকে অলপ ডাঙৰ হ'লে উঘালি পেলাই এইবোৰ উঘালিছে দেখিছেনে এইবোৰ জেগা নতুন নতুন পাত ওলাই আছে যে এইবিলাকৰ পৰাই চাহ হয় ডাঙৰ পাতবোৰৰ কাম নাই কেনেকুৱা লাগিল চাহ বাগিচা এক্সপ্ল'ৰ কৰি বৰষুণ দি ভাল লাগিলে টিলিঙা মন্দিৰ চাই ভাল লাগিলে খুব ভাল লাগিলে আকৌ এবাৰ আহি জগন্নাথ মন্দিৰো দেখিলোঁ খুবেই ভাল লাগিল ভাল লাগিছেনে ভাল লাগিলে আকৌ নেদেখা কেইটামান বস্তু পখিলা আমি ইয়াৰ পৰা ওলালেও এতিয়া দিছে ৰ'দ আৰু আমি ইয়াৰ পৰা যাওঁগৈ চাহপাতটো ছিঙি মূৰতে মাৰি ল'লোঁ মই এতিয়া আমি ইয়াৰ পৰা যাওঁ যদি মোৰ এই ব্লগটো চাই পেলাই ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ মই প্ৰথম ব্লগ বনাইছোঁ নাজানো কেনেকুৱা হয় বাকী ইয়াৰ পৰা যাম হোটেল সোমাম ট্ৰেইনত উঠি ঘৰত যাম আৰু গতিকে আজি ব্লগটো ইয়াতেই সামৰোঁ ডিব্ৰুগড়ৰ ট্ৰিপটো আমাৰ ইয়াতেই শেষ একদম টায়াৰ্ড হৈ গৈছোঁ এতিয়া হোটেল যাই অলপ ৰেষ্ট কৰোঁ আৰু 9টা বজাত ট্ৰেইন আছে বাই বাই নেক্সট ব্লগত লগ পাম